ধন্যবাদ। প্ৰথম কথা হ'ল মোক আমাৰ গৌতম দত্ত বুলি ছাৰ এজন আছিলে, অসম ক্ৰিকেটৰ কোচ হয়। তেওঁ মোক তাত অপৰচুনিটি দিলে খেলিবলৈ, তেওঁ তাত মোক পঠিয়াইছে। মই এতিয়া লাষ্ট ফেব্ৰুৱাৰীত USA লগত T20 খেলিলোঁ নেশ্যনেল টিমত, আৰু মোৰ অমান যোৱা হ'ল আপোনাৰ 2022ত গৈছিলোঁ মই। বৰ্তমানে আপোনাৰ 2 বছৰ 3 বছৰ কণ্ট্ৰেক্ট থাকে, তাত আপোনাৰ পাৰফৰ্মেঞ্চৰ হিচাপত আপোনাৰ কণ্ট্ৰেক্ট ৰিনিউ হৈ থাকে। এতিয়াতো মই নেশ্যনেল টিমত পালোঁ, তাত কণ্ট্ৰেক্ট বুলি আপুনি যিমান দিন খেলে খেলিব পাৰে। এতিয়া আছে জুনত USA টুৰ আছে, এতিয়া আপোনাৰ অহা মাহৰ পৰা কেম্প লাগিব ইমান তাত নেশ্যনেল টিমত। অনুভৱটো বহুত ভাল। এতিয়া ইমান আমি সৰু জেগাৰ পৰা গৈ পেলাই অসম চৰাইদেউ ডিষ্ট্ৰিক্ট ইমান সৰু জেগাৰ পৰা গৈ পেলাই ইমান বিদেশত গৈ মই খেলিছোঁ, আৰু ইমান বিদেশ ইমান ইজিও নহয়, বহুত ষ্ট্ৰাগল হয়। 3 বছৰ তাত থাকি কষ্ট কৰি মেলি পাৰফৰ্মেঞ্চ কৰি মেলি তাত সোমাইছোঁ। এইটোৱে ক'ব বিচাৰিছোঁ, খেলিছে ক্ৰিকেট যদি খেলিছে চিৰিয়াছ কষ্ট কৰি থাকিবলৈ এদিন এদিন ফল পাব, আৰু ক'ৰবাত যদি অপৰচুনিটি পায়, অকল ওমান বুলি নহয়, বাহিৰ জেগাত USA UA য'তে পায়, মোৰ মতে মই চবক কৈছোঁ গুচি যাবলৈ তালৈ, অপৰচুনিটি বহুত আছে বাহিৰত। ঠিক আছে, আমাৰ ফালৰ পৰা তোমাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত তোমাৰ যিবোৰ দিন আহি আছে, যিবোৰ খেল তুমি খেলিবলৈ গৈ আছা, তাত যে তুমি সফলতা লাভ কৰি অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হোৱা, আমাৰ ফালৰ পৰা তোমালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। প্ৰথম কথা হ'ল মোক আমাৰ গৌতম দত্ত বুলি ছাৰ এজন আছিলে, অসম ক্ৰিকেটৰ কোচ হয়। তেওঁ মোক তাত অপৰচুনিটি দিলে খেলিবলৈ, তেওঁ তাত মোক পঠিয়াইছে। মই এতিয়া লাষ্ট ফেব্ৰুৱাৰীত USA লগত T20 খেলিলোঁ নেশ্যনেল টিমত, আৰু মোৰ অমান যোৱা হ'ল আপোনাৰ 2022ত গৈছিলোঁ মই। বৰ্তমানে আপোনাৰ 2 বছৰ 3 বছৰ কণ্ট্ৰেক্ট থাকে, তাত আপোনাৰ পাৰফৰ্মেঞ্চৰ হিচাপত আপোনাৰ কণ্ট্ৰেক্ট ৰিনিউ হৈ থাকে। এতিয়াতো মই নেশ্যনেল টিমত পালোঁ, তাত কণ্ট্ৰেক্ট বুলি আপুনি যিমান দিন খেলে খেলিব পাৰে। এতিয়া আছে জুনত USA টুৰ আছে, এতিয়া আপোনাৰ অহা মাহৰ পৰা কেম্প লাগিব ইমান তাত নেশ্যনেল টিমত। অনুভৱটো বহুত ভাল। এতিয়া ইমান আমি সৰু জেগাৰ পৰা গৈ পেলাই অসম চৰাইদেউ ডিষ্ট্ৰিক্ট ইমান সৰু জেগাৰ পৰা গৈ পেলাই ইমান বিদেশত গৈ মই খেলিছোঁ, আৰু ইমান বিদেশ ইমান ইজিও নহয়, বহুত ষ্ট্ৰাগল হয়। 3 বছৰ তাত থাকি কষ্ট কৰি মেলি পাৰফৰ্মেঞ্চ কৰি মেলি তাত সোমাইছোঁ। এইটোৱে ক'ব বিচাৰিছোঁ, খেলিছে ক্ৰিকেট যদি খেলিছে চিৰিয়াছ কষ্ট কৰি থাকিবলৈ এদিন এদিন ফল পাব, আৰু ক'ৰবাত যদি অপৰচুনিটি পায়, অকল ওমান বুলি নহয়, বাহিৰ জেগাত USA UA য'তে পায়, মোৰ মতে মই চবক কৈছোঁ গুচি যাবলৈ তালৈ, অপৰচুনিটি বহুত আছে বাহিৰত। ঠিক আছে, আমাৰ ফালৰ পৰা তোমাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত তোমাৰ যিবোৰ দিন আহি আছে, যিবোৰ খেল তুমি খেলিবলৈ গৈ আছা, তাত যে তুমি সফলতা লাভ কৰি অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হোৱা, আমাৰ ফালৰ পৰা তোমালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। उनके अर्धशतक से और ये छक्के में तब्दील की, मैच भी जीत चुके हैं और अपना अर्धशतक भी पूरे किए हैं। मैच भी जीत चुके हैं और अपना अर्धशतक भी पूरे किए हैं। और मैं तो समझता हूं कि आज का जो मैच का दावेदार रहेंगे, जो मैन ऑफ द मैच होंगे, तो मेरी तरफ से तो घोषणा कर दी है कि मुजीबुर मैन ऑफ द मैच की हकदार है, दावेदार है।